নমস্কাৰ ষ্টুডিঅ'ত মই প্ৰিয়ংকা প্ৰথমতে এক ব্ৰেকিং নিউজ সৰকাৰ নহতে আফগানিস্তানত তালিবানৰ সন্ত্ৰাস তালিবানৰ নিৰ্বিচাৰ গুলিত 17 জনৰ মৃত্যু হৈছে গুলিচালনাৰ হত হৈছে 60 জন লোক কাবুলত তালিবানে আৰম্ভ কৰিছে নৰসংহাৰ শূন্যলৈ গুলি চলাই আনন্দ উৎসৱ চলাওতে সংঘটিত হৈছে এই কাণ্ড তালিবানৰ বৰ্বৰতাৰ বিৰুদ্ধে আৰম্ভ হৈছে প্ৰতিবাদ কাবুলৰ প্ৰতিবাদী মিছিলত পুৰুষৰ লগতে অংশ লৈছে মহিলায়ো নতুন দিল্লীত স্বাক্ষৰিত হল কাৰ্বি শান্তি চুক্তি 6 কাৰ্বি বিদ্ৰোহী সংগঠনেৰে চুক্তি স্বাক্ষৰ কাৰ্বি ভূমিৰ 6 বিদ্ৰোহী সংগঠনৰ চুক্তি স্বাক্ষৰ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ এই চুক্তি অনুসৰি কাৰ্বি আংলঙৰ উন্নয়নৰ বাবে 1000 কোটি টকাৰ পেকেজ ঘোষণা কৰা হৈছে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে প্ৰদান কৰিব 500 কোটিকৈ টকা বছৰি 200 কোটিকৈ 5 বছৰত ভৰি দিব 1000 কোটি টকা আৰু এই চুক্তি অনুসৰি কাৰ্বি আংলং সাহিত্য শাখিত পৰিষদৰ সদস্যৰ সংখ্যা 50 জনলৈ বৃদ্ধি হৈছে ৰাজ্যপালে মনোনীত কৰিব 6 জন সদস্যক নিৰ্বাচনৰ জৰিয়তে মনোনীত হ'ব 44 জন সদস্য এছটিৰ বাবে সংৰক্ষিত হ'ব 34খন আসন এই মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শাহক ধন্যবাদ জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অমিত শাহৰ নেতৃত্বত উত্তৰ পূবত এয়া তৃতীয়খন শান্তি চুক্তি কেএলএনএলএফ পিডিচিকে ইউপিএলএ আৰু কেপিএলটিৰ তিনিটা গোটেৰে স্বাক্ষৰিত হয় ত্ৰিপাক্ষিক চুক্তিখন আৰু এই চুক্তি অনুসৰি মূল সুতিলৈ উভতি আহিব কাৰ্বি বিদ্ৰোহী সংগঠনসমূহ ইতিমধ্যে চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত 5টা কাৰ্বি উগ্ৰপন্থী সংগঠনৰ 1040 জন সদস্যই সম্বৰণ কৰিছিল অস্ত্ৰ দিল্লীত ত্ৰিপাক্ষিক চুক্তি স্বাক্ষৰৰ সময়ত উপস্থিত থাকে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সৰ্বানন্দ সোণোৱাল অসমৰ মুখ্য সচিব জিনচু বৰুৱা আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত কাৰ্বি সাহিত্য শাখিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু কাৰ্বি ভূমিৰ বিদ্ৰোহী তথা সামাজিক সংগঠনৰ 162 জনীয়া প্ৰতিনিধি দল দিল্লীত শান্তি চুক্তি সম্পন্ন হোৱাৰ পিছত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহেও প্ৰকাশ কৰিছে মন্তব্য असम में शांति हो आंदोलन न हो उग्रवाद न हो हथियार न चले गोली न चले और असम की सभी आबादी पूरी की पूरी आबादी चाहे पहाड़ पर रहने वाली जनजाति हो मैदान में रहने वाली जनजाति हो शहर में रहने वाले लोग हो या गांव में रहने वाले लोग सभी का सर्वांगीण विकास कैसे हो इस क्षेत्र में मोदी जी के नेतृत्व में बहुत प्रयास हुआ है 7 साल में और पहले पार्टी के अध्यक्ष के रूप में और 2.5 साल से मोदी जी की मंत्रिपरिषद में उनके साथी के रूप में मैं इसको बहुत बारीकी से देख रहा हूं फॉलो कर रहा हूं आज जो हम कार्बी आंगलोंग एक ऐतिहासिक समझौता जो अभी अभी संपन्न हुआ 4 सितंबर 2021 ये दिन आसाम और कार्बी क्षेत्र के इतिहास में सुवर्णमयी अक्षरों के साथ निश्चित रूप से लिखा जाएगा क्योंकि आज 5 से अधिक संगठनों के लगभग 1000 कैडर ने हथियार डालकर मेन स्ट्रीम में आने की शुरुआत करी है और उनके पुनर्वासन के लिए असम सरकार और भारत सरकार पूर्णतया कटिबद्ध है और ये नरेंद्र मोदी सरकार की नीति है जो हथियार छोड़कर आता है उसके साथ आने वाले से भी ज्यादा विनम्रता से बातचीत कर जो वो मांगते हैं उससे भी ज्यादा देकर उनको विकास की मुख्य धारा में समाहित करना ইফালে শান্তি চুক্তি সম্পন্ন অনুষ্ঠানত উপস্থিত থাকি এই চুক্তিয়ে কাৰ্বি পাহাৰক শান্ত কৰিব বুলি আশা কৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে सरकार और असम सरकार दोनों सरकार मिलकर हमारे परम आदरणीय प्रधानमंत्री नरेंद्र मोदी जी के नेतृत्व में
और हमारे देश के मजबूत, मेहनती और बहादुर नेता गृह मंत्री अमित शाह जी की मार्गदर्शन में अगले दिनों में हमारे देश के अलग अलग प्रांतों के साथ कार्बी आंगलॉन्ग और असम और नॉर्थ ईस्ट बड़े जोर से एक शक्तिशाली इलाका के हिसाब से अपना पहचान बना पाएंगे। আজি আমাৰ ঐতিহাসিক কাৰ্বি আলং চুক্তি স্বাক্ষৰিত হ'ল। বিদ্ৰোহী সংগঠনসমূহে এই চুক্তি অনুসৰি মূল খুঁটিলৈ উভতি আহিব আৰু কাৰ্বি একৰ্ড অনুসৰি আমাৰ কাৰ্বি আলঙত বৰ্তমান যি অট'নমাছ কাউন্সিলত যি সদস্যৰ সংখ্যা সি 50লৈ বৃদ্ধি পাব। 6জন ৰাজ্যপালে মনোনীত কৰিব, 44জন নিৰ্বাচনৰ জৰিয়তে মনোনীত হ'ব, তাৰে 10খন অপেন হ'ব আৰু 34 সিট শিডিউল ট্ৰাইবৰ কাৰণে ৰিজাৰ্ভেশ্যন হ'ব। আমাৰ হিলছ যিবিলাক কাউন্সিল আছে মিজোৰামতে হওক অসমতে হওক এই কাউন্সিলসমূহক শিডিউল ট্ৰাইবৰ কাৰণে আগতে সিট ৰিজাৰ্ভ নাছিল, অপেন আছিল। এই একৰ্ড মতে শিডিউল ট্ৰাইবৰ কাৰণে সিট ৰিজাৰ্ভ হ'ব, যিটো অত্যন্ত হিষ্টৰিক। তাৰ উপৰিও কাৰ্বি আলং জিলাৰ উন্নয়নৰ বাবে বিকাশৰ বাবে 1000 কোটি টকাৰ এটা অৰ্থনৈতিক পেকেজ দিয়া হ'ব। 500 কোটি দায়িত্ব কেন্দ্ৰীয় চৰকাৰে বহন কৰিব, 500 কোটি দায়িত্ব ৰাজ্য চৰকাৰে বহন কৰিব। সৰ্বমুঠ আজি বছৰি 200 কোটি টকাকৈ দিয়া হ'ব 5 বছৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ নেতৃত্বত উত্তৰ পূৰ্বত এইখন তৃতীয়খন শান্তি চুক্তি, ব্ৰু, বড়ো আৰু কাৰ্বি। মই ভাবোঁ যে এই শান্তি চুক্তিসমূহে আমাৰ অসমত বিকাশ আৰু প্ৰগতিৰ এক নতুন পথ মুকলি কৰিব আৰু আমি সকলোৱে হৃদয়েৰে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক, গৃহমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ। কুকিৰ লগত উই হেভ অলৰেডি কুকি মিলিটেণ্ট হেজ অলৰেডি ছাৰেণ্ডাৰ্ড। কুকিসকলে অলৰেডি তেওঁলোকে অস্ত্ৰ আমাক জমা দিছে আৰু ছ' এজ আলফাৰ কথাটো আপোনালোকে জানে যে পৰেশ বৰুৱা ডাঙৰীয়াৰ লগত অনানুষ্ঠানিক সম্পৰ্ক বজাই ৰখা হৈছে। সময় লাগিব, কিন্তু মই আশাবাদী। কিন্তু সেই DNLFৰ লগত আমি ৰাস্তা ক'ৰবাত নহয় ক'ৰবাত খুলিম। পুনৰ সংস্থাপনৰ বড়ো চুক্তিত যি ধৰণৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা আছিল, কাৰ্বি চুক্তিটো একেধৰণৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা ৰখা হৈছে। লিকুইডেটৰ কুলদীপ বৰ্মাৰ জাননীত ক্ষুদ্ৰ নগাঁও আৰু কাছাৰ কাগজ কলত শ শ কৰ্মচাৰী 56 মাহৰ অনাদায় দৰমহা আদায় নিদিয়াকৈ 15 দিনৰ ভিতৰত কোৱাৰ্টাৰ খালী কৰাৰ নিৰ্দেশৰ বিৰুদ্ধে দুয়োটা কাগজ কলৰ কৰ্মচাৰীয়ে সাব্যস্ত কৰিছে প্ৰতিবাদ। কৰ্মচাৰীৰ প্ৰতিবাদৰ পিছতে এসপ্তাহৰ ভিতৰতে প্ৰাপ্য ধন আদায় দিয়াৰ ঘোষণা কৰে মন্ত্ৰী পীয়ুষ হাজৰিকাই। 15 দিন নহয়, 15 মিনিটত খালী কৰিম, কিন্তু ইফালে একাউণ্টত পইচা ভৰাই দিয়ক, আমাক ইফালে আমি কোৱাৰ্টাৰ খালী কৰিম। কাগজ কলৰ কৰ্মচাৰীক 15 দিনৰ সময়সীমা, এৰিব লাগিব কোৱাৰ্টাৰ। লিকুইডেটৰৰ জাননীত কৰ্মচাৰীৰ হাহাকাৰ। টকা পাব, মন্ত্ৰী পীযুষৰ আশ্বাস। 530 প্লাছ এডিশ্যনেল এমাউণ্ট লৈ 600-650 কোটি টকাও হয় অসম চৰকাৰে এসপ্তাহৰ ভিতৰত দিবলৈকে সাজু আছে। তেওঁলোকক 100 অসম চৰকাৰৰ চাকৰিত নিযুক্তি দিয়াৰো সিদ্ধান্ত লৈ গৈছে আৰু এই কথা তেখেতলোকে মানিও গৈছিলে। আকৌ কৈছোঁ, আমি সম্পূৰ্ণৰূপে সাজু আছোঁ। তেখেতলোকে ইতিমধ্যে মানি গৈছিল আৰু যদি মানে এসপ্তাহৰ ভিতৰত সেই টকা আমি দিম। মন্ত্ৰীৰ এই ভাষ্যৰ বিপৰীতে 56 মাহৰ অনাদায় দৰমহাৰ লগতে গ্ৰেচুইটি আৰু PFৰ ধন দিলে 15 মিনিটতেই কোৱাৰ্টাৰ খালী কৰাৰ প্ৰতিশ্ৰুতি কৰ্মচাৰী। 15 দিন নহয়, 15 মিনিটত খালী কৰিম বুলি আমি কথা দিছোঁ, কিন্তু ইফালে একাউণ্টত পইচা ভৰাই দিয়ক, আমাক ইফালে আমি কোৱাৰ্টাৰ খালী কৰিম। তেওঁ আহি আমাক আৰু ক'বলৈ নালাগে কোৱাৰ্টাৰটো কিয় খালী কৰি দিয়া নাই বুলি। বিগত 100 দিনত চৰকাৰৰ সৈতে সম্পন্ন হৈছে বিষয়া কৰ্মচাৰীৰ 2খন বৈঠক। বৈঠকত কৰ্মচাৰীসকলক 24 মাহৰ আৰু বিষয়াসকলক 12 মাহৰ দৰমহা আদায় দিয়াৰ লগতে নগাঁও আৰু কাছাৰ কাগজ কলৰ 100 জন যুৱকক সংস্থাপনৰ প্ৰতিশ্ৰুতি দিছিল ৰাজ্য চৰকাৰে। কিন্তু ধন কিংবা চাকৰি দিয়াৰ পূৰ্বেই কাগজ কলৰ কোৱাৰ্টাৰ এৰি দিবলৈ প্ৰস্তুত নহয় কোনো এজন কৰ্মচাৰী। দুয়োটা কাগজ কলৰ কৰ্মচাৰীৰ পোনপটীয়া কথা,
প্ৰাপ্য আদায় দিয়াৰ পিছতহে এৰিব কোৱাৰ্টাৰ। লগতে 100 জনৰ পৰিৱৰ্তে ভুক্তভোগী পৰিয়ালৰ 150 জনক সংস্থাপিত কৰাৰ দাবী কৰ্মচাৰীৰ। সেইখিনি আদায় দিলে 15 দিন নালাগে, 15 মিনিটতেই কোৱাৰ্টাৰ এৰিব বুলি নিশ্চিতি দিলে ক্ষুব্ধ কৰ্মচাৰীয়ে। আমি কৈছোঁ আমিতো কোৱাৰ্টাৰ খালী নকৰিম বুলি কোৱা নাই নহয়, আমি কৈছোঁ কোৱাৰ্টাৰ খালী কৰি দিম। আমাৰ কথা হ'ল তেওঁলোকে স্পষ্টীকৰণ কৰিব লাগে যে আমাক পইচাটো কেতিয়া দিব, আমাৰ যিটো ন্যায্য প্ৰাপ্য আছে আমাৰ পইচাটো দিম বুলি কৈতো আমি কোৱাৰ্টাৰ খালী কৰি দিম। ইফালে ৰাজ্য চৰকাৰৰে আলোচনাৰ পিছতো অচলাৱস্থা বাহাল থকাৰ মাজতে নগাঁও আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰীয়ে পালে শক্তি বিভাগৰ জাননী। বিদ্যুৎ সংযোগ কৰ্তন কৰাৰ সেই জাননীটো আপত্তি নাছিল 56 মাহে দৰমহা বঞ্চিত কৰ্মচাৰীৰ। কিন্তু প্ৰাপ্য আদায় নোপোৱাকৈ কোৱাৰ্টাৰ খালী কৰাত আছে তীব্ৰ আপত্তি। আমাৰ ডেড বডিৰ ওপৰত গৈ এই কোৱাৰ্টাৰ খালী কৰিব লাগিব, এনেই আমি এৰি নাযাওঁ। আমাৰ দৰমহাখিনি সম্পূৰ্ণভাৱে ৰিলিজ কৰাৰ পাছত আমি কোৱাৰ্টাৰ যদি তেখেতে বিচাৰে আমি এৰি যাম। লিকুইডেটৰ কুলদীপ বৰ্মাই 15 দিনৰ ভিতৰতে নগাঁও আৰু কাছাৰ কাগজ কলৰ প্ৰতিজন কৰ্মচাৰীক কোৱাৰ্টাৰ খালী কৰাৰ নিৰ্দেশত ক্ষুব্ধ শ শ কৰ্মচাৰী। প্ৰাপ্য আদায়ৰ দাবীত প্ৰতিবাদ অব্যাহত থকাৰ সময়তে কৰ্মচাৰীৰ ভাষ্য আৰু মন্ত্ৰী পীযুষ হাজৰিকাৰ বিপৰীত ভাষ্যই সৃষ্টি কৰিছে বিভ্ৰান্তি। প্ৰশ্ন হৈছে এসপ্তাহৰ ভিতৰতে 600 কোটিৰো অধিক ধন ৰাজ্য চৰকাৰে আদায় দিয়াৰ প্ৰতিশ্ৰুতিত কিয় মান্তি হোৱা নাই কৰ্মচাৰীসকল? প্ৰশ্ন হয় সঁচাকৈ চৰকাৰে মুকলি কৰি দিবনে 600 কোটিৰো অধিক ধন? সংস্থাপিত কৰিবনে 100 কিংবা 150 জন যুৱকক? স্পষ্ট কৈ দিছো, আমাৰ টকা নোপোৱালৈকে, আমাৰ প্ৰাপ্য নোপোৱালৈকে যদি কুলদীপ শৰ্মাই আহি ইয়াত কিবা আইনগত সিদ্ধান্ত লয় আমিও বহি নাথাকো, কাৰণ আমি বাহিৰৰ নহয়, আমি অসমৰ। ৰাজু বৰুৱাৰ সহযোগত জাগিৰোডৰ পৰা অজয় পালৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। লিকুইডেটৰ কুলদীপ বৰ্মাৰ জাননী আৰু কাগজ কলৰ কৰ্মচাৰীৰ প্ৰতিবাদ সম্পৰ্কে দিল্লীত মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। চৰকাৰৰ ধন দিবলৈ সাজু থকা বুলি মুখ্যমন্ত্ৰী দিলে চেক লৈ কোৱাৰ্টাৰ খালী কৰাৰ পৰামৰ্শ। ৰাজ্য চৰকাৰে ইতিমধ্যে 650 কোটি টকা পেপাৰ মিলৰ এমপ্লয়ীসকলক দিবৰ বাবে সিদ্ধান্ত লৈছে। তাৰে যিসকল বয়স এতিয়াও কম আছে, 100 জন ল'ৰাক ৰাজ্য চৰকাৰে চাকৰি দিবৰ কাৰণেও প্ৰস্তাৱ দিছে। তেওঁলোকে সিদ্ধান্তটো ল'ব পৰা নাই, বলটো তেওঁলোকৰ কোৰ্টত আছে। আমিতো তেওঁলোকে যি পাব লাগে অলৰেডি আমি অফাৰ কৰি দিছোঁ। 15 দিনৰ জাননীখন তেওঁলোকৰ ঘৰটোতো কেনেকৈ থাকিব পাৰিব? সদায় যদি তেওঁলোকে সেইটো ঘৰতে থাকে, বিনা পইচাত ইলেক্ট্ৰিচিটি লৈ থাকে, সমস্যা ক'ৰ পৰা সমাধান হ'ব? মইতো কৈছোঁ এনেকুৱা ঘৰত থাকিব নালাগে, আপোনালোকে টকা পইচা লৈ নিজৰ ঘৰলৈ ঘূৰি আহক। চৰকাৰী ঘৰত থাকিলেতো সদায় হেঁচা ঠেলা লাগি থাকিব। মই জাননীখন দিয়া ভাল হৈছে বেয়া হৈছে মই নকওঁ, কিন্তু ৰাজ্য চৰকাৰে দিয়া আৰ্থিক পেকেজ লৈ অনিশ্চয়তা দূৰ কৰি তেওঁলোক ঘৰলৈ ঘূৰি আহিব লাগে। আৰু 1000 মানুহৰ বিপৰীতে 650 কোটি টকা দিয়া হৈছে। 1000 মানুহ তাত সৰ্বমুঠ আছে, 1000ৰ বিপৰীতে 650 কোটি টকা। ৰাজ্য চৰকাৰে তাতকৈতো দিব নোৱাৰে। গতিকে ইমানখিনি কৰাৰ পিছত তেখেতসকলে আগবাঢ়ি আহি চুক্তি স্বাক্ষৰ কৰিব লাগে, চেক ল'ব লাগে, নিজৰ ঘৰলৈ যাব লাগে, ইমানে কথা। গতিকে ইয়াক লৈতো আন্দোলন কৰাৰ কোনো মিনিং নাই। নগাঁও আৰু কাছাৰ কাগজ কলৰ বিষয়ে কৰ্মচাৰীক 15 দিনৰ আবাস খালী কৰাৰ জাননী লিকুইডেটৰ আৰু এনে সময়তে উত্থাপন হৈছে কেইবাটাও প্ৰশ্ন। বিভিন্ন আদালতত দীৰ্ঘদিন ধৰি চলি থকা কাগজ কল সন্দৰ্ভত গোচৰসমূহৰ পৰা কি নিৰ্দেশ আহিছিল? অসম চৰকাৰে কি প্ৰতিশ্ৰুতি দিছিল বিষয়া আৰু কৰ্মচাৰীসকলক? লিকুইডেটৰ কুলদীপ বৰ্মাই নগাঁও আৰু কাছাৰ কাগজ কলৰ বিষয়া কৰ্মচাৰী 15 দিনৰ ভিতৰত আবাস খালী কৰিবলৈ দিছে জাননী। কিন্তু বিভিন্ন আদালতত দীৰ্ঘদিন ধৰি চলি থকা গোচৰসমূহৰ পৰা কি নিৰ্দেশ আহিছিল? অসম চৰকাৰে কি প্ৰতিশ্ৰুতি দিছিল বিষয়া আৰু কৰ্মচাৰী? 2019 মেত নেশ্যনেল কোম্পানী ল ট্ৰিবিউনেল চমুকৈ NCLT-য়ে দিয়া লিকুইডেশ্যনৰ জাননী মৰ্মে তেতিয়াৰ ঋণগ্ৰস্ততাৰ মূল্য আছিল 94 লাখ টকা। সেয়ে NCLT-ৰ নিৰ্দেশৰ প্ৰত্যাহ্বান জনাই বিষয়া কৰ্মচাৰীক কাষ চাপিছিল নেশ্যনেল কোম্পানী ল এপিলেট ট্ৰিবিউনেল NCLT-ৰ। একে মাহতে NCLT-য়ে পুনৰুজ্জীৱিত কৰাৰ নিৰ্দেশ দিয়ে কাগজ কলক। আৰু যদিহে কাৰোবাক গতাব খোজে চলিত প্ৰতিষ্ঠান হিচাপে বিষয়া কৰ্মচাৰীসহ গতাব লাগিব বুলিও
স্পষ্ট কৰি দিয়ে NCLAT-এ 2019 জুলাইত কেন্দ্ৰীয় চৰকাৰে জনোৱা মতে 2014 পিছত 4,141 কোটি টকা কাগজ কল দুটাক প্ৰদান কৰা হৈছে ইয়াৰ মাজতে NCLAT-ত পুনৰ ৰুজু হ'ল গোচৰ NCLAT-এ NCLAT-ৰ নিৰ্দেশ মতে চৰকাৰক আগবাঢ়িবলৈ কোৱাৰ সময়তে আহে আন দুখন নিলামৰ জাননী এখনৰ বেছ প্ৰাইচ আছিল 1,159 কোটি আৰু আনখনৰ 969 কোটি টকা কিন্তু কোনো প্ৰতিষ্ঠানে কাগজ কল দুটা কিনিবলৈ আগবাঢ়ি নাহিল ইয়াৰ মাজতে কাছাৰ কাগজ কলৰ ৱৰ্কাৰ্ছ ইউনিয়নে উদ্ভাৱন কৰিলে ভূমিৰ তলত তৈলকূপৰ অৱস্থিতি এইবোৰ চলি থাকোঁতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিগত 3 আগষ্ট তাৰিখে বিষয়া কৰ্মচাৰীসকলক দিলে এক প্ৰস্তাৱ অসম চৰকাৰে কৰ্মচাৰীসকলক 24 মাহৰ দৰমহা মুকলি কৰি দিব ভালদৰে জানো যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতলোকক আশ্বাস দিছিলে যে সেই যদি এডিশ্যনেল এমাউণ্ট লৈ 530 প্লাছ এডিশ্যনেল এমাউণ্ট লৈ 600-650 কোটি টকাও হয় অসম চৰকাৰে এসপ্তাহৰ ভিতৰত দিবলৈকে সাজু আছে বিষয়াসকলক দিব 12 মাহৰ দৰমহা 100 জন যুৱ কৰ্মচাৰী আৰু বিষয়াক দিব চৰকাৰী সংস্থাপন কিন্তু তাত চৰকাৰে বান্ধি দিলে এটা চৰ্ত ধন পোৱাৰ আগতেই এৰিব লাগিব কাগজ কলৰ ভূমি কিন্তু চৰকাৰৰ প্ৰস্তাৱ সম্পূৰ্ণৰূপে মানি নললে বিষয়া কৰ্মচাৰীয়ে তেওঁলোকে বিচাৰিলে 150 জন যুৱ চাকৰিয়ালৰ সংস্থাপন ধন লাভ কৰাৰ এমাহ দুমাহৰ ভিতৰত তেওঁলোকে এৰিব ঘৰ লগতে বিচাৰিলে পাবলগীয়া সম্পূৰ্ণ ধন আনহাতে APDCL-এ 2টা কাগজ কললৈ বিল পৰিশোধ নকৰাৰ কাৰণে বিজুলী সংযোগ কৰ্তন কৰাৰ দিছে জাননী লগতে দিল্লী উচ্চ ন্যায়ালয়ৰ এটা গোচৰত আকৌ কেন্দ্ৰীয় চৰকাৰক 23 ছেপ্টেম্বৰৰ ভিতৰত কাগজ কল দুটাক লৈ কি পৰিকল্পনা সেই কথা স্পষ্ট কৰিবলৈ নিৰ্দেশ দিয়া হৈছে গতিকে এক জটিল ন্যায়িক মেৰপেচত সোমাই পৰিছে এই কাগজ কল দুটাত কৰ্মৰত হৈ থকা বিষয়া কৰ্মচাৰীসকলৰ ভৱিষ্যত নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ঘূৰি আহিম খবৰৰ মাজলৈ কিন্তু তাৰ আগতে লৈছে এটা সৰু বিৰতি चल शुरू हो जा माय धन कर दे सब कुछ ऑन ट्रैक स्ट्रांग है माय धन फ्लेक्सिबल माय धन बड़ा समझदार নির্মাণৰ মানদণ্ড माय धन ৰাজ্য চৰকাৰ ক্ৰীড়া পেঞ্চনৰ নামত চৰম অৰাজকতা চৰকাৰৰ সন্মানৰ পৰা বঞ্চিত হৈছে অসমৰ কেইবাগৰাকীও তাৰকা খেলুৱৈ চৰকাৰৰ পুৰস্কাৰ নাপালে অৰ্জুন জয়ন্ত তালুকদাৰ শিৱ থাপা আৰু কল্পনা চৌধুৰীৰ লগতে আন বিভিন্নজনে উপেক্ষিত খেলুৱৈসকলে ক্ষোভ প্ৰকাশ কৰিছে নিউজ 18ৰ সন্মুখত ক্ৰীড়া পেঞ্চনৰ নামত চৰম অৰাজকতা খৰধৰকৈ ক্ৰীড়া পেঞ্চন দিবলৈ গৈ হল ঠেকত ক্ৰীড়া বিভাগ ৰাজ্য চৰকাৰৰ ক্ৰীড়া বিভাগে নাজানে অৰ্জুন বঁটা বিজয়ী জয়ন্ত তালুকদাৰ শিৱ থাপা জয়দীপ দাস কল্পনা চৌধুৰীৰ সফলতাৰ কথা যাৰ বাবে এছাম বিষয়াৰ গাফিলতিত দেশৰ বাবে সন্মান কঢ়িয়াইও আজি মান হেৰুৱালে অসমৰ কেইবাজনো গৌৰৱে এইগৰাকী হল অলিম্পিয়ান অৰ্জুন বঁটা বিজয়ী জয়ন্ত তালুকদাৰ তিনিবাৰ এছিয়ান গেমছত অংশ লৈ দুটাকৈ পদক পোৱা জয়ন্ত হল কমনৱেলথ গেমছত পদক পোৱা অসমৰ একমাত্ৰ খেলুৱৈ বিশ্বকাপৰ স্বৰ্ণজয়ী জয়ন্ত তালুকদাৰক চৰকাৰে পুৰস্কাৰৰ বাবে বিবেচিত নকৰাত মনত দুখ পাইছে খেলুৱৈগৰাকী মোৰ 2006 এছিয়ান গেমছ আছিলে তাত ব্ৰঞ্জ আছে 2010 এছিয়ান গেমছতো মোৰ ব্ৰঞ্জ আছে 2010 কমনৱেলথ গেমছ দিল্লীতে হৈছিলে তাত মোৰ দুটা ব্ৰঞ্জ আছিলে 2012 লণ্ডন অলিম্পিক খেলিলোঁ 2006 আৰু 9 চনত মই বিশ্বকাপ চেম্পিয়নো হৈছোঁ লগতে এছিয়ান চেম্পিয়নশ্বিপ চেফ গেমছ 2006ত মোৰ গ'ল্ড আছে 10ত গেম গ'ল্ড আছে তাৰপিছত যিটো গুৱাহাটীত আমাৰ গুৱাহাটী শ্বিলঙত হৈছিলে তাতেও মোৰ গ'ল্ড আছে আৰু অৰ্জুন বঁটা মই পাইছোঁ 2007 চনত নেজানো মই এইটোৰ বিষয়ে মই গমো নাপালোঁ যিটো মোৰ পাৰফৰ্মেঞ্চ আছে সেইটো হিচাপত পাব লাগিছিলে কিন্তু তেওঁলোকে চাগে এইটো ডিচিজন তেওঁলোকে লৈছে নিশ্চয় তেওঁলোকে জানিব কিহৰ কাৰণে এইটো ডিচিজন হৈছে চৰকাৰী শিৱ থাপা আৰু তেওঁৰ জ্যেষ্ঠ ভাতৃ নেশ্যনেল গেমছৰ পদক বিজয়ী গোবিন্দ থাপাকো পাহৰিলে
ততাতয়াকে তালিকা প্ৰস্তুত কৰি অসমৰ সফল খেলুৱৈক বঞ্চিত কৰাত ক্ষোভিত এছিয়ান গেমছৰ খেলুৱৈ তৈবুন নিচাও। আমি 79তে খেলিলোঁ, নেশ্যনেল গেমছত চিলভাৰ মেডেলো পালোঁ। আমি তেতিয়াও গামোচা আৰু হাত চাপৰিয়ে লৈ আমি দিন কটালোঁ আৰু এতিয়াও আমি নাপালোঁ। মই নোপোৱাটো ডাঙৰ কথা নহয়, কিন্তু আজি কেইবাটাও ল'ৰা ছোৱালীয়ে নাপালে, কোনোবাই মোক ফোনো কৰিছে, কান্দিছেও। সেইটো কাৰণে অকণমান বেয়া লাগে। যেনেকৈ ধৰক কল্পনা, শিৱ থাপা, জয়ন্ত তালুকদাৰ, এইবিলাকে মানে লিষ্টত নামটো থাকিব লাগে যে কেনেধৰণে চিলেকশ্যনটো কৰিছে। আৰু লাগে দুদিনমান দেৰিকৈ দি হ'লেও চিলেকশ্যনটো অকণমান সুন্দৰকৈ কৰি পেলাই যদি এতিয়া এইবিলাক ল'ৰা ছোৱালী আজিৰ দিনত, আমিতো তেতিয়া একদম গাঁৱৰ পৰা ইমান কষ্ট কৰি আহি তেতিয়াও আমি একো নাপালোঁ। এইগৰাকী হ'ল আন্তঃৰাষ্ট্ৰীয় সফল বক্সাৰ কল্পনা চৌধুৰী। নেশ্যনেল গেমছত 3টা পদক আছে কল্পনাৰ। তাৰ পিছতো পুৰস্কাৰৰ বাবে আমন্ত্ৰিত নোহোৱাত উচুপি উঠিছে কল্পনা চৌধুৰী। মোৰ 2টা নেশ্যনেল গেমছত গ'ল্ড মেডেল থাকোঁতে আৰু এটা ব্ৰঞ্জ থাকোঁতে মোৰ নামটো নাহিলে। মোৰ বিৰাট দুখ লাগিছে। যোৱাকালি ৰাতি মই গোটেই ৰাতিটো শুব পৰা নাই। তাৰপাছত আপোনাৰ বহুত দুখ লাগিছে, মোৰ চকু পানী ওলাইছে। কেলৈ মই আজি অসমৰ হৈ কিনি মই ইমানখিনি পাৰফৰ্মেঞ্চ দিছোঁ, কিমান কষ্টৰ মাজত দিছোঁ মই সেইটো মই জানো। আজি ইমান 90 কিমানটো প্লেয়াৰক যেতিয়া গামোচা পিন্ধালে, মই আজি ঘৰত বহি বহি টিভিত চাবলগীয়া হ'ল। তেতিয়া মোৰ বহুত মনত দুখ পাইছোঁ মই। জুনিয়ৰৰ পৰা ছিনিয়ৰলৈ ভাৰতীয় মূল দলক প্ৰতিনিধিত্ব কৰা গুৱাহাটীৰ এলেন দেউৰীক চৰকাৰে নিদিয়ে একো সুবিধা। চাকৰি নথকাৰ পিছতো নেশ্যনেল গেমছৰ গ'ল্ড মেডেলিষ্ট ফাৰিহা জামানে নাপালে পেঞ্চন। অৰ্জুন মনালিছা বৰুৱাকো স্বৰ্ণ পদক বুলি দেখুওৱা হোৱা নাই। এয়া কেইটামান উদাহৰণহে। এনে বহু খেলুৱৈ উপেক্ষিত হ'ল মুখ্যমন্ত্ৰীৰ সপোনৰ পুৰস্কাৰ গ্ৰহণৰ পৰা। বঞ্চিত খেলুৱৈসকলে তালিকা প্ৰস্তুত কৰা ক্ৰীড়া বিষয়াসকলকো ধিক্কাৰ দিছে। মুখ্যমন্ত্ৰীৰ সপোনৰ ক্ৰীড়া পেঞ্চনত খেলিমেলি কৰা সকলৰ শাস্তি হ'বনে? বিপুল বৰ্মন ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। পুনৰ ঘূৰি আহিম খবৰৰ মাজলৈ, কিন্তু তাৰ আগতে লৈছোঁ এটা সৰু বিৰতি। चल शुरू हो जा। my turn कर दे सब कुछ on track, strong है my turn, flexible है my turn, बड़ा समझदार নির্মাণৰ মানদণ্ড my turn।